আজি আমি দেখাবলৈ লৈছে ভুজাংগাসন। ভুজাংগাসন কৰিবলৈ হ'লে প্ৰথমতে তলপেট কৰি পেলাই শৰীৰটো পোনকৈ শুই ল'ব লাগে। শুই লৈ পেলাই কঁকাল মাটিত লাগি থাকিব লাগিব। ভৰি গোৰোহা দুটা একেলগে কৰি ল'ব লাগিব। আৰু এতিয়া বুকু দুই কাষে হাত দুখন মাটিৰ তলুৱা পাৰি স্থাপন কৰি ল'ব লাগিব। এনেকে ধৰণৰ তাৰ পৰা আপোনাৰ ওপৰলৈ উঠিব এনেকে চাই পেলাই। এই আসনৰ উপকাৰিতা আছে, এই আসনৰ মেৰুদণ্ড নমনীয় কৰে আৰু নমনীয় মেৰুদণ্ডই অজীৱন সুস্থ স্বাস্থ্য হৈ পেলাই থাকে আৰু যৌৱন অটুট ৰখাত এই সহায় কৰে। এই আসনে মেৰুদণ্ড সংলগ্ন স্নায়ু পেশীবোৰ সবল কৰি সক্ৰিয় কৰি তোলে আৰু যাৰ ফলত আমাৰ পিঠিৰ বিষ, কঁকালৰ বিষ, মেৰুদণ্ডৰ যিকোনো সমস্যা আপোনাৰ লাঘৱ হয়। পেট আৰু পিঠিৰ পেশীবোৰ এই আসন কৰিলে আপোনাৰ সবল আৰু সুস্বাস্থ্য হয়। সেইকাৰণে আমি এই আসন দিনত এবাৰ হ'লেও আপোনাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ আমি বহুত সময়ত আমি একে জেগাত বহি থাকোঁ, অফিচত হওক বা কৰ্মস্থলীত হওক। তাৰপিছত আমি অন্য এটা আসন দেখুৱাবলৈ লৈছোঁ। এইখন ইয়াৰ বিপৰীত হয়। এই ভুজংগাসন কৰিলে শলভাসন কৰিব লাগে। শলভাসন একেটা আপোনাৰ পজিশ্যনটো শুই ল'ব লাগিব আৰু খালি থুতৰিটো আপোনাৰ মাটিত লগাব লাগিব। আৰু ইয়াত ভৰি দুখন প্ৰথমতে এখন ভৰি সোঁ ভৰিখন, পিছত বাওঁ ভৰিখন, দুইখন ভৰি সমানে ওপৰলৈ দাঙি আপোনাৰ 4-5 বাৰকৈ মানে উঠা নমা কৰিব লাগিব। এই আসনে শৰীৰৰ উপৰশ্বাস সুস্থ কৰি ৰাখে। কঁকালৰ বিষ আদি হ'লে এই ভুজংগাসন আৰু শলভাসন দুয়োটাই কৰিব লাগে। নিয়মিত আপোনাৰ যদি আপোনাৰ এই ব্যায়াম কৰি থকা হয়, প্ৰায় কঁকালৰ বিষ আদি নাইকিয়া হয়। ইয়াত ফলত আপোনাৰ কঁকালৰ স্নায়ু জনিত কিবা কাৰণ থাকিলে স্নায়ু পেশীবিলাক সবল হয়। হাত ভৰি বিষ, বাত বিষ, চাৰিকা, কোষ্ঠবদ্ধতা আদি ৰোগৰ পৰা আৰোগ্য পোৱা যায় এই দুখন আসন কৰিলে। যদি আপোনালোকে এই ধৰণৰ যোগাসনৰ ভিডিঅ' চাই ভাল পাইছে আৰু যদি আগলৈও আপোনালোকে যদি এনে ধৰণৰ ভিডিঅ' আপোনাৰ উপভোগ কৰিব বিচাৰে, আপোনাৰ আমাক জনাব। আমাৰ সকলো ৰোগৰ কাৰণে আসন আৰু প্ৰাণায়াম আছে। সেইকাৰণে আমি পৰাপক্ষত ইয়াৰ পিছলৈ আমি প্ৰতিটো ৰোগৰ কাৰণে কি কি আসন কৰিব লাগে, এটা ৰোগ অনুযায়ী আসনবিলাক ভাগ আছে। আমি সকলো ল'ৰা ছোৱালীৰ কাৰণে, শিশুসকলৰ কাৰণে আৰু বৃদ্ধসকলৰ কাৰণে, বয়সস্থ সকলোৰে কাৰণে আসন বেলেগ বেলেগ। আমি এইবিলাক চিৰিয়েলিকে নিয়ম অনুযায়ী দিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে আভাস কেইটামানে দিছোঁ।